মাননীয় অধ্যক্ষ মহোদয় যদি সিন্ডিকেটৰ ওপৰতো আলোচনা কৰিব খোজে কোনো আপত্তি নাই কি আপত্তি আৰু আমাৰ যেহেতু গোটেইটো এটা বাজেট সেশন হ'ব এমাহ থাকিব গতিকে সিন্ডিকেটৰ ওপৰতো আলোচনা কৰিব পাৰে উৰ্মাংশুৰ কয়লাৰ ওপৰতো আলোচনা কৰক আৰু জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত আলোচনা কৰক আৰু যদি কিবা ঘটনাই আপোনালোকক মন আমনি কৰি আছে এই এমাহৰ কেছখিনিও আলোচনা কৰিব পাৰো কোনো আপত্তি নাই বৈধ ভাৰতীয় নাগৰিক মাননীয় অধ্যক্ষ মহোদয় ডিটেনশন কেম্পটো আলোচনা ঠিক আছে হ'ব সবখিনি চাৰিটা টপিক আজি আমি কৰি থৈ দিলো যে উমৰাংশু কয়লা খনি সিন্ডিকেট তাৰপিছত আমাৰ জাস্টিস বিপ্লৱ শৰ্মা কমিটি আৰু ডিটেনশন কেম্প চাৰিটা মই চাৰিটাই মানি লৈছো কোনো আপত্তি নাই এটা আলোচনা কৰি আমি সময় ঠিক কৰিম তাৰপিছত আপোনালোকক জনোৱা হ'ব এতিয়া কাৰ্যসূচী 4 আন্ডাৰ ৰুল 301 ৰমেন্দ্ৰ নাৰায়ণ কলিতা বাকি 0 আৱাৰ্ছৰ কি হ'ব স্যাৰ বাকি স্যাৰ 0 আৱাৰ্ছৰ এক্সজনমেন্ট হোৱাৰ কাৰণে এইখিনি টাইম গ'ল স্যাৰ তোলে কালি দি দিয়ক স্যাৰ মতটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা 0 আৱাৰ্ছ নাপাওঁ নেকি স্যাৰ মাননীয় আজি সময় উপাধ্যক্ষ ডাঙৰীয়া মাননীয় উপাধ্যক্ষ মহোদয় মই অহাকালি যেহেতু ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্তৰ দিব লাগিব সেইকাৰণে মই ভাবো যে 0 আৱাৰৰ যিখিনি টপিক যেহেতু পুৰা এমাহৰ বাজেট অধিৱেশন আছে কোনোবা এটা সময়ত উত্থাপন কৰাৰ কাৰণে সুবিধা দি দিলে হ'ব